সোণতলী টোপামাৰী সংযোগী পকীপথত জনযাতায়াতৰ আহুকাল মহা বিপৰ্যয়ত এখন সদাব্যস্ত পথ এয়া পকীপথ নহয় যেন মৰণ ফান্দ লোক নিৰ্মাণ বিভাগৰ ৰাস্তা মেৰামতি কৰিছে শ্ৰমজীৱী সাধাৰণ জনতাই এই দৃশ্য চুবুৰীয়া ৰাজ্য বিহাৰৰ নহয় এয়া হৈছে নামনি অসমৰে এখন পকীপথৰ ছবি দক্ষিণ কামৰূপৰ নৱগঠিত সমৰীয়া সমষ্টি আৰু সমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ সোণতলী টোপামাৰী সংযোগী পকীপথ চোৱাত প্ৰবল বানে তাণ্ডৱ চলাই বিচ্ছিন্ন কৰিছে যাতায়াত ব্যৱস্থা কিন্তু এই পৰ্যন্ত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগ আৰু স্থানীয় বিধায়িকা নন্দিতা দাসে কোনো গুৰুত্ব প্ৰদান নকৰাত ৰাইজে হাতে হাতে দা কটাৰী কোৰ আৰু নিজ পৰিশ্ৰমৰে মেৰামতি কৰি যাতায়াতৰ সুব্যৱস্থা কৰিছে ৰাংগাপানী ৰাইজে যদিও বিভাগীয় কৰ্তৃপক্ষ নিমাত তথাপিও স্থানীয় ৰাইজে পথছোৱা পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিছে চৰকাৰলৈ হয় এই রাস্তা মোটামুটি আমার রাঙ্গাপানি টোপামারি গুয়াহাটি হয়ে এক নম্বর রাস্তা কিন্তু আমি রাইজ জমর যাতনা যেন ভুগি আছো গুৱাহাটী যাব পৰা নাই সোণতলী যাব পৰা নাই বা বক ছয়গাঁও এইবিলাকত যাব পৰা নাই গতিকে আমাৰ ৰাইজৰ তৰফৰ পৰা একমাত্ৰ এটাই অনুৰোধ যে বিভাগীয় কৰ্তৃপক্ষ আহি কিবা সুবিধা কৰি দিয়ে আৰু আমাৰ যিবিলাক মানুহে কাম কৰি আছে একদম বিনা স্বাৰ্থত একো পইচা দিয়া হোৱা নাই যদিও আমি নিজা গাড়ীৰ ধনেৰে পাৰিশ্ৰমিক নহয় এইটো সেই ধনেৰে কিবা তাৰমানে গৰমৰ দিন কিবা খাই আছোঁ নিজৰ গাড়ীৰে পইচা দি কাম কৰি আছোঁ নাই আগতে অৱগত কৰা হৈছিল যদি আমি নাজানো বা বিভাগীয় কৰ্তৃপক্ষ অহা নাই সেইকাৰণেই আমি নাজানো আমাৰ দাবী এইটো যে বিভাগীয় কৰ্তৃপক্ষ আহক অহাৰ পিছত তেখেতসকলে পৰ্যবেক্ষণ কৰক পৰ্যবেক্ষণ কৰি কি কৰিব লাগে আমাৰ ৰাইজক সুবিধা কৰি দিয়ে যেন নাই আগতেও যদি আহিছিল বানপানীৰ মাজত বা বানপানীৰ পিছত এতিয়ালৈকে তাৰ মুখখনেই দেখা নাই কি ক'ম আৰু তেখেতে আহিলে হয় দেখিলে হয় বা আমিও তেখেতক দেখিলে হয় দেখাও নাই তেখেত আহিলেহে দেখিম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱেই কওঁ যে আমাৰ ৰাইজৰ কিবা এটা সুবিধা কৰি এই গুৱাহাটী আমাৰ একমাত্ৰ ৰাস্তা এইটো যে গুৱাহাটীত যোৱা অহাৰ কাৰণে কিবা এটা সুবিধা কৰি দিয়ক এইটোৱেই চিয়ামৰ ওচৰত আমাৰ অনুৰোধ আপোনালোকৰ উন্নয়ন খণ্ড কোনটো হয় আমালোকৰ উন্নয়ন খণ্ড চুমুৰীয়াই হয় 1 নম্বৰ দক্ষিণ ৰাঙাপানী গাঁও নন্দিতা দাস বাইদেউ মানে বানপানীৰ সময়ততো আমি দেখা নাই বানপানীৰ আগত বোধহয় একবাৰ নাকি দেখা পাইছিলোঁ তাৰপিছত ইয়াতে কোনো খবৰো লোৱা নাই ইয়াতে আমি দেখাও নাই বানপানীৰ সময়ত ইমান বানপানী হৈ গ'ল ৰাস্তা ঘাট একদম অচল অৱস্থা হৈ গৈছে মানুহ যাব পৰা নাই মেডিকেলত আমাৰ এই এম্বুলেন্স যাব পৰা নাই ইয়াৰ পৰা এই বেমাৰীবিলাকক হেৰি কিবা বেলেগ ব্যৱস্থা কৰি ল'ব লগা হৈছে গাড়ীৰে যাব পৰা নাই ৰাইজৰ ধৰণেৰে মানে ইয়াতে কাম আৰম্ভ কৰিছে ৰাতিপুৱাৰ পৰা একদম খাটি কোৱা ইয়াৰে শ্ৰমিক যিবিলাক আছে দিন হাজিৰা কৰি খোৱা মানুহ ইহঁতে এই কামটো হাতত লৈছে নিজা পইচা পাতি সিহঁতৰ একো নাই মোৰ পৰা মাত্ৰ 100 টকা মই নিজে দিছোঁ সিহঁতে কিবা এটা পানী খাব বুলি কৈছে পানী চানি অলপ মানে এনেকুৱা ব্যৱস্থা কৰি দিছে মোৰ নিজৰ পকেটৰ পৰা বেলেগে কোনো ধৰণৰ ইয়াতে টকা পইচাও দিয়া নাই কোনো ধৰণৰ হেল্পো কৰা নাই আমাৰ দিব লাগে এতিয়া তাৰমানে মানুহ একদম পাৰ হ'ব পৰা নাই বা যাব পৰা নাই গাড়ীও অচল অৱস্থা হৈ গৈছে গাড়ীও পাৰ হ'ব পৰা নাই গাড়ী ইয়াতে বহুত ফাঁচি গৈছিল আমি কিবা কৰি উঠাই দিছোঁ উঠাই দি আমি নিজে পদক্ষেপ লৈছোঁ যে আমি কিবা কৰি হ'লে ৰাস্তাখন মেৰামতি কৰি দিম কিন্তু আমি নিজে টকা পইচাৰ অভাৱত কৰিব পৰা নাই চৰকাৰৰ ফালৰ পৰা বা বিভাগৰ ফালৰ পৰা আমাক অলপ সহায় কৰিলে আমি নথৈ আনন্দিত হ'ম বা আমি কৰজোৰে অনুৰোধ কৰিছোঁ বা বিনম্ৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে আহি অলপ চাওক বকৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট নিউজ 24 এনি